নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ অষ্টম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অহং সৰ্বস্য প্ৰভৱ মত্তঃ সৰ্বং প্ৰৱৰ্ততে ইতি মত্ত্বা ভজন্তে মাং বুধা ভাৱ সমন্বিতঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: ময়েই সকলোবোৰ আধ্যাত্মিক জগত আৰু জড় জগতৰ উৎপত্তিৰ উৎস। সকলোবোৰ মনৰ পৰাই মই উদ্ভৱ হওঁ বা সকলোবোৰ মোৰ পৰাই উদ্ভৱ হয়। যিসকল জ্ঞানী লোকে এই কথা ভালদৰে জানে তেওঁলোকে সৰ্বান্তকৰণেৰে মোৰ ভক্তি আৰু ভজনা কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীত অৱতাৰণা কৰিছে। এই শ্লোকভাগীত অৱতাৰণা কৰা যি ভাৱ সমন্বিতঃ অৰ্থাৎ সৰ্বান্তকৰণৰ কথা উল্লেখ কৰিছে, এই সৰ্বান্তকৰণ সাংখ্য দৰ্শনৰ মতে আমাৰ ত্ৰয়োদশ অন্তকৰণৰ কথা উল্লেখ কৰা যেন অনুভৱ হয়। আৰু এই প্ৰসংগত ভাষ্যকাৰে বহুখিনি কথা উপস্থাপন কৰিছে, য'ত আমাৰ উপনিষদ বেদৰ বহুকেইটা শ্লোক বা মন্ত্ৰ ইয়াতে উপস্থাপন কৰিছে। বেদৰ লগতে বহুকেইখন পুৰাণ মহাপুৰাণৰ ব্যাখ্যা ইয়াতে উপস্থাপন কৰিছে। গতিকে এই শ্লোকভাগীৰ তাৎপৰ্য ইয়াতে বৰ্ধন হৈছে। শ্লোকভাগীৰ প্ৰসংগত উল্লেখ কৰা অনুসৰি যিজন জ্ঞানী পণ্ডিতে উত্তমভাৱে বেদৰ অধ্যয়ন কৰিছে আৰু ভগৱান শ্ৰী চৈতন্যদেৱৰ দৰে আচাৰ্যসকলৰ সুপথ পৰামৰ্শৰ কাৰ্যক্ৰমে সদ্ব্যৱহাৰ কৰিবলৈ ভগৱান কৃষ্ণৰ যি জ্ঞান, সেই জ্ঞানক পাৰ্থিৱ আৰু অপাৰ্থিৱ জগতখনৰ সকলো বস্তুক উৎপত্তিৰ যি মূল উৎস কৃষ্ণক বুলি মানিবলৈ ঐশ্বৰ্য শক্তিৰ যি ভক্তিৰ স্বৰূপে পৰমেশ্বৰক সেৱা কৰিবলৈ লৈছে, ঠিক তেনেদৰে কোনো অপব্যাখ্যা নকৰাকৈ ভগৱান কৃষ্ণৰ যি স্বৰূপ বা গীতাৰ যি স্বৰূপ তাক উপলব্ধি কৰিবলৈ প্ৰয়াস কৰিছে। এই সমগ্ৰ বৈদিক সাহিত্যৰ এই কথা স্বীকাৰ কৰিছে কৃষ্ণই যে হ'ল ব্ৰহ্মা শিৱ সকলো দেৱতাৰ উৎপত্তিৰ মূল। আৰু এই প্ৰসংগত অথৰ্ব বেদৰ বিশিষ্ট উপনিষদ গোপাল তাপ উপনিষদৰ পৰা উল্লেখ কৰা এফাকি মন্ত্ৰৰ পংক্তি ইয়াতে উপস্থাপন কৰিছে। সেয়া হৈছে য়ো ব্ৰহ্মণং বিদধাতি পূৰ্বং য়ো বৈ বেদাস্য গাপয়তি স্ম কৃষ্ণ। অৰ্থাৎ কৃষ্ণই আদিতে ব্ৰহ্মাক বেদৰ জ্ঞান দিছিল আৰু ব্ৰহ্মাই অতীত কালত বেদৰ জ্ঞান প্ৰচাৰ কৰিছিল বুলি উপস্থাপন কৰিছে। আকৌ নাৰায়ণ উপনিষদত কৈছে যে অথ পুৰুষ বৈ নাৰায়ণ অকাময়ত প্ৰজাহা সৃজয়েতি। অৰ্থাৎ তেওঁ পৰম পুৰুষ নাৰায়ণে জীৱসমূহৰ সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছে। লগতে একেইখন উপনিষদে অন্য এটি পংক্তি উপস্থাপন কৰিছে যে নাৰায়ণাত ব্ৰহ্মা জায়তে নাৰায়ণাত প্ৰজাপতি প্ৰজায়তে নাৰায়ণাত ইন্দ্ৰ জায়তে নাৰায়ণাত অষ্টৌ বসৱো জায়ন্তে নাৰায়ণাত একাদশ ৰুদ্ৰ জায়ন্তে নাৰায়ণাত দ্বাদশাদিত্যাঃ। অৰ্থাৎ নাৰায়ণৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছে, নাৰায়ণৰ পৰাই প্ৰজাপতিৰো জন্ম হৈছে, নাৰায়ণৰ পৰাই ইন্দ্ৰৰো জন্ম হৈছে, নাৰায়ণৰ পৰাই অষ্টবসু, নাৰায়ণৰ পৰাই একাদশ ৰুদ্ৰ, নাৰায়ণৰ পৰাই দ্বাদশ আদিত্যৰ জন্ম হৈছে। গতিকে নাৰায়ণ অৰ্থাৎ কৃষ্ণৰ এক প্ৰকাশমান অৱস্থা। এই একেই প্ৰসংগত বেদত কোৱা হৈছে যে ব্ৰহ্মণ্য দেৱকী পুত্ৰ, অৰ্থাৎ দৈৱকীৰ পুত্ৰ কৃষ্ণই হ'ল পৰম পুৰুষ পৰম ব্ৰহ্ম। আৰু এই প্ৰসংগৰ সন্দৰ্ভ হৈছে নাৰায়ণ উপনিষদৰ চতুৰ্থ সংখ্যক মন্ত্ৰ। আকৌ উল্লেখ কৰিছে যে একো বৈ নাৰায়ণ আচিন ন ব্ৰহ্ম ন ঈশানো নামো নাপু নাগ্নি সমো নেমে দাবা পৃথিৱী ন নক্ষত্ৰাণি ন সূৰ্য। অৰ্থাৎ সৃষ্টি প্ৰক্ৰিয়াৰ আদিতে কেৱল পৰম পুৰুষ নাৰায়ণেহে আছিল আৰু ব্ৰহ্মা নাছিল, শিৱ নাছিল, পানীও নাছিল, অগ্নিও নাছিল, কিংবা চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰে এই যিখিনি নক্ষত্ৰৰ উপস্থাপন কৰা হৈছে সেই সূৰ্য আদিও ইয়াতে উপস্থাপনত নাছিল। আৰু এই প্ৰসংগত এই মহাপংক্তি মহা উপনিষদৰ পৰা উপস্থাপন কৰিছে। আৰু মহা উপনিষদত কোৱা অনুসৰি যি ভগৱান শিৱৰ জন্ম সেই পৰম পুৰুষ পৰমেশ্বৰৰ কপালৰ পৰা হোৱা বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত বেদৰ আকৌ কোৱা ব্ৰহ্ম আৰু শিৱৰো সৃষ্টিকৰ্তা পৰমেশ্বৰ বা পৰমাৰাধ্য বুলি ইয়াতে মুখ্য ধৰ্মত কৃষ্ণই উল্লেখ কৰিছে। সেয়া মন্ত্ৰভাগী হৈছে এনেধৰণৰ: প্ৰজাপতিং চ ৰুদ্ৰং চাপ্যহমেৱ সৃজামি বৈ
তৌহি মাং ন বিজানিত মম মায়া বিমোহিত। অৰ্থাৎ প্ৰজাপতিসকল শিৱক আৰু আনসকলকো ময়েই সৃষ্টি কৰিছোঁ, কিন্তু মোৰ মায়াৰ দ্বাৰাই বিমোহিত হৈ থকাৰ ফলত তেওঁলোকে এই কথা নাজানে আৰু তেওঁলোকক ময়ে সৃষ্টি কৰিছোঁ বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰা অন্য এফাকি শ্লোক অৰ্থাৎ বৰাহ পুৰাণৰ পৰা এইদৰে উপস্থাপন কৰিছে যে নাৰায়ণঃ পৰো দেৱস্তস্মাৎ জাতঃ চতুৰ্মুখঃ তস্মাৎ ৰুদ্ৰো ভৱৎ দেৱঃ স চ সৰ্বজ্ঞাতাং গতঃ। অৰ্থাৎ নাৰায়ণেই হ'ল পৰম পুৰুষ পৰমেশ্বৰ, তেওঁৰ পৰা ব্ৰহ্মৰ জন্ম হ'ল, তেওঁৰ পৰাই আকৌ শিৱৰ জন্ম হ'ল। অৰ্থাৎ সকলো উৎপত্তিৰ পৰাই যি সৃষ্টিৰ মূল কাৰণ হৈছে ভগৱান কৃষ্ণ, আৰু তেওঁকেই সকলোৱে সুদক্ষ কাৰণ বুলিও কৈছে। তেওঁ নিজেই কৈছে যিহেতু সকলো বস্তু মোৰ পৰাই উৎপত্তি হৈছে, সেইবাবে ময়েই সকলোৰে আদিমূল বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সকলো বস্তু কৃষ্ণৰে অধীন, মোৰ ওপৰত কিন্তু কোনো নিয়ন্ত্ৰণ নাই বুলিও ইয়াতে ভগৱান কৃষ্ণই উপস্থাপন কৰিছে। ইয়াৰ আলমত ক'বলৈ গ'লে ভগৱত গীতাৰ যি মুখ্য জ্ঞান, সেই জ্ঞানৰ পৰা উপস্থাপন কৰিব পাৰি যে ভগৱান কৃষ্ণৰ আদি পুৰুষ স্বৰূপে কোনো ইয়াতে উপস্থাপন কৰা নাই, তেওঁৱেই সকলোৰে আদি পুৰুষ পৰম নিয়ন্তা স্বৰূপ। আৰু যি গীতাৰ অপব্যাখ্যা প্ৰমাণহীন টীকাৰ ভুল ব্যাখ্যা দিয়ে, সেই দৃঢ় সংকল্প গম্ভীৰভাৱে কৃষ্ণৰ আস্থা নথকাৰ ফলতে সেয়া সম্ভৱপৰ বুলি ইয়াতে উল্লেখ কৰিছে। গতিকে প্ৰামাণ্য থকা গীতাৰ টীকাহে আমি পাঠ কৰিব লাগে বুলিও ইয়াতে উপস্থাপন কৰিব পাৰি। এই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।